শিৱসাগৰ নগৰৰ সমীপৰ বাৰিচুকত থকা ONGCৰ 137 নং ৰিগত যোৱা বৃহস্পতিবাৰৰ পৰা নিৰ্গত হৈ থকা প্ৰাকৃতিক গেছ নিয়ন্ত্ৰণ কৰিব পৰা নাই ONGCৰ ৰিজিয়নেল ক্ৰাইচিছ মেনেজমেণ্ট টিমে। যোৱা 3টা দিনত বিভিন্ন প্ৰযুক্তি প্ৰয়োগ কৰিও নিয়ন্ত্ৰণ কৰিব নোৱাৰা এই ৰিগটোত আজি কৰ্তৃপক্ষই জাংশ্বট অপাৰেশ্যন নামৰ এক পদ্ধতি প্ৰয়োগ কৰাৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। আনহাতে আজি ঘটনাস্থলী পৰিদৰ্শন কৰি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ৰিজিয়নেল ক্ৰাইচিছ মেনেজমেণ্ট টিমৰ সৰ্বভাৰতীয় মুৰব্বী শ্ৰী হৰিক সাক্ষাৎ কৰে। শ্ৰী হৰিয়ে যোৱা দুদিনত কৰা প্ৰচেষ্টা বিফল হোৱাৰ লগতে এই বিফল প্ৰচেষ্টাবোৰৰ পৰা বিভিন্ন তথ্য লাভ কৰা হৈছে বুলিও জানিবলৈ দিয়ে বিধায়কগৰাকীক। আনহাতে এই ৰিগটোত সংঘটিত বিপৰ্যয় কেতিয়ালৈ ৰোধ কৰিব পৰা যাব সেয়া নিশ্চিত নহয় বুলিও বিধায়কগৰাকীক অৱগত কৰে। উল্লেখ্য যে শ্ৰীহৰিয়ে বাৰিচুকৰ এই ৰিগত সংঘটিত বিপৰ্যয় ভূতত্বৰ বিষয়ৰ এক আশ্চৰ্য বুলি জানিবলৈ দিয়ে। অকস্মাত আৱিষ্কাৰ হোৱা এই প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ অসমৰ বাবে এক সম্পদ হ'ব বুলিও মন্তব্য কৰে শ্ৰীহৰিয়ে। আজি আমি আহোমসভাৰ তৰফৰ পৰা সদৌ অসম আহোমসভাৰ তৰফৰ পৰা এই ভটিয়াৰ পৰা যিটো মানে গেছ নিৰ্গত কাৰ্য চলিছে সেইটো আমি সৰজমিন তদন্ত কৰিলোঁ আৰু দেখিছোঁ যে গোটেই ওচৰৰ গাঁৱৰ অঞ্চলৰ মানুহখিনি আতংকিত হৈ আছে আৰু যোৱা 4 দিন ধৰি গেছ নিৰ্বাপিত কৰিব পৰা অৱস্থা এতিয়ালৈকে হোৱা নাই। আমি সেইকাৰণে ONGC কৰ্তৃপক্ষ আৰু লগতে চৰকাৰকো আহ্বান জনাইছোঁ যে অতি সোনকালে যাতে গেছ নিৰ্গমন কাৰ্যব্যৱস্থা লয়, বাঘজানৰ দৰে যাতে এনেকুৱা এটা অৱস্থা নহয়। ইতিমধ্যে ইয়াতে এজন মানুহৰো ব্যক্তিৰ মৃত্যু হৈছে। আমি তেখেতৰ যিটো মানে ক্ষতি হ'ল এই পৰিয়ালটোকো ক্ষতিপূৰণ দিবৰ কাৰণে আমি কৰ্তৃপক্ষক আহ্বান জনাইছোঁ আৰু যিমান সোনকালে পাৰে উচ্চস্তৰীয় যিবোৰ প্ৰযুক্তি আনি পেলাই এই যাতে গেছ নিৰ্গমনটো সোনকালে বন্ধ কৰে তাৰ কাৰণে আমি সদৌ অসম আহোমসভাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। আজি ONGCৰ ইয়াৰ যিজন ক্ৰাইচিছ মেনেজমেণ্ট টিমৰ হেড, ONGCৰ অল ইণ্ডিয়া ক্ৰাইচিছ মেনেজমেণ্ট টিমৰ হেড আৰু গ্ৰুপ জেনেৰেল মেনেজাৰ GGM শ্ৰী হৰি, যাৰ ওপৰতে গোটেই ছিকিউৰিটিটোৰ ছেফটিটোৰ দায়িত্ব আছে, ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ ডাঙৰ এক্সপাৰ্ট এজন। তেওঁৰ লগত অলপ আগতে মই দীঘলীয়াকৈ গোটেই বিষয়টো আলোচনা কৰিলোঁ আৰু আলোচনা কৰি মই গম পালোঁ যে কালি আচলতে কণ্ট্ৰল কৰিবৰ কাৰণে এটা ব্যৱস্থা লৈছিলে, সেইটো ফেইল হ'ল। সেই ফেইলটোৰ পৰা তেওঁলোকে কিছুমান ষ্টাডি কৰিব পাৰিলে, তাৰ যিখিনি মেটেৰিয়েলছ বাহিৰলৈ ওলাই আহিলে, ষ্টাডি কৰি এতিয়া গোটেই বস্তুখিনি ইকুইপমেণ্টখিনি তেওঁলোকে ৰেডি কৰিছে আৰু তেখেতে মোক জনাইছে যে কাইলৈ সন্ধিয়াৰ ভিতৰতহে আমি কনফাৰ্ম কৰি দিব পাৰিম যে ফাইনেল কেইদিনৰ ভিতৰত এইটো কণ্ট্ৰল হৈ যাব। কৈছে যে 3 দিনমানৰ ভিতৰত হ'ব লাগে বুলি এতিয়া আন্দাজ কৰি আছোঁ, এইটো আন্দাজহে অকল, কিন্তু এইটো দীঘলীয়াও হৈ যাব পাৰে। তেখেতৰ পৰা এটা ডাঙৰ খবৰ পালোঁ, কৈছে যে এইটো আচলতে জিঅ'লজিকেল ৱণ্ডাৰ এটা, ভূতাত্ত্বিক এটা মানে আশ্চৰ্য এটা, যে আমি কল্পনা কৰিব নোৱাৰাকৈ এই তেলখাটটোত ONGCৰ 147 এই যিটো তেলখাট, এই তেলখাটটোত গেছ আৱিষ্কাৰ হৈছে। কৈছে যে এই গেছটোৰে অসমৰ 25 বছৰ চলি যাব বুলি কৈছে, যেনেকুৱা ধৰণে ইয়াত ৰিচোৰ্চ ওলাইছে। কৈছে যে আমি কল্পনা কৰিব নোৱাৰাকৈ সেই গেছটো ওলোৱাৰ কাৰণে এই ক্ৰাইচিছটো ডাঙৰ হৈ গৈছে আৰু এইটো কল্পনা কৰিব নোৱাৰাকৈ গেছ ইয়াতে আৱিষ্কাৰ হৈছে। কৈছে যে তেনেকুৱা এটা আৰু এটা গেছ লাকুৱাত আছে, কোঁৱৰপুৰ নে কি বুলি কয়, আৰু এইটো নেক্সট কোঁৱৰ গাঁও বুলি কৈছিলে, কোঁৱৰ গাঁও আৰু এইটো অসমত এই দুটাই আটাইতকৈ ডাঙৰ গেছ আৱিষ্কাৰ হৈছে আৰু কৈছে যে এটা গেছৰ পৰা 25 বছৰ পৰ্যন্ত চলি যাব, 25-30 বছৰ। এই জিঅ'লজিকেল ৱণ্ডাৰটো ফটককৈ মানে আগত নৰ্মেল কাম কৰি আছিল আৰু ইমান গেছ ওলাই যোৱাৰ কাৰণে এই ঘটনাটো ঘটিলে বুলি কৈছে। মই সুধিছিলোঁ যে টেকনিকেল ফল্ট কিবা আছে নেকি, কোম্পানীহে কাম কৰিছিলে, ইয়াতো আপোনালোকে ONGCয়ে কাম কৰা নাই। কৈছে যে টেকনিকেল, তেওঁলোকৰ মতে, হয়নে নহয় মই নাজানো, তেওঁলোকৰ মতে ইয়াত টেকনিকেল ফল্ট একো কৰা নাছিলে, যিখিনি কৰিবলগীয়া আছিলে সেইমতে কৰি আছিলে, কিন্তু ইমান বেছি গেছ ওলাই গ'ল যে এইটো জিঅ'লজিকেল ৱণ্ডাৰ, তাৰ ফলস্বৰূপে এই ঘটনাটো ঘটিলে বুলি কৈছে। তাৰ পাছত মই মনোজ ভাজনী, এছেট ছাপৰ্ট মেনেজাৰ, তেওঁৰ লগতো কথা পাতিলোঁ, জয়ন্ত মুখোপাধ্যায়, গ্ৰুপ জেনেৰেল মেনেজাৰ, তেওঁৰ লগতো কথা পাতিলোঁ আৰু মই তেওঁলোকক কৈ দিছোঁ যে দিনটোত ৰাতিপুৱা আৰু গধূলি দুবাৰ মেডিয়াক তেওঁলোকে ব্ৰিফ কৰিব লাগিব, মেডিয়াক তেওঁলোকে কথাখিনি ক'ব লাগিব। তেওঁলোকে কথাখিনি কম বুলি কৈছে। আজি আবেলিও আপোনালোকক এবাৰ সাংবাদিকৰ সন্মুখীন হ'ব, কালি ৰাতিপুৱাও হ'ব,
প্ৰত্যেক দিনাই মই কৈছোঁ যে চমুকে ক'লেও আপুনি কথাখিনি ক'ব লাগিব কি হৈ আছে। তেখেতে কম বুলি কৈছে। তাৰপাছত ওচৰৰ বাৰিচুক নামৰ অঞ্চলটোত খুব মানুহবিলাক আটাইতকৈ যিটো ঠাইত মানে একেবাৰে লাগি আছে, ঘৰবিলাক লাগি আছে, সেই লাগি থকা ঘৰবিলাকৰ অঞ্চলটোত কেইটামান ক্ৰাইচিছ হৈছিলে। মই ব্যক্তিগতভাৱে চবকে অলপ অলপ সহায় কৰিছোঁ আৰু তাতে ৰাতি গোটেই লাইটটো অফ হৈ যায়, মানে লাইট দিব পৰা নাই। গতিকে মই ডিজাষ্টাৰ মেনেজমেণ্টৰ পৰা কিছু লাইটৰ ব্যৱস্থা কৰি দিছোঁ। SP ক কৈ তাতে ছিকিউৰিটিটো ভালকৈ আজিৰ পৰা দিবলৈ ব্যৱস্থা কৰিছোঁ। এনে আছে, তাৰোপৰি মই তাতে অলপ ভাল ব্যৱস্থা কৰি দিবলৈ দিছোঁ, আন্ধাৰ হৈ থাকে যিহেতু। আৰু তৃতীয়টো আপোনাৰ মেডিকেলৰ কাৰণে মেডিকেল ব্যৱস্থা এটা মই আমাৰ জইণ্ট ডাইৰেক্টৰ আৰু ONGC দুয়োটাকে লগ লাগি কাম কৰিবৰ কাৰণে ব্যৱস্থা কৰিব দিছোঁ। কাইলৈৰ ভিতৰত এটা তাত কেম্প কৰিব দিছোঁ নতুনকৈ, এইখিনি কৰিবলৈ দিছোঁ। এতিয়া মূল কথাটো হ'ল যে মানুহে সাংঘাতিক ধৰণৰ আতংকৰ মাজত আছে। অনবৰতে এটা চাউণ্ড লৈ আপোনালোকে চাওকচোন, চাউণ্ড লৈ যিকোনো সময়তে যিকোনো ঘটনা ঘটিব পাৰে, তাৰ টেনশ্যনত আছে। বহুত মানুহৰ ঘৰৰ কিমান ক্ষতি হৈছে আপোনালোকে ভিতৰলৈ গ'লে গম পাব। গতিকে ইয়াৰ ক্ষতিপূৰণৰ কথাবিলাক মই ONGC-ক কৈছোঁ। এতিয়া বহুত বেছিকৈ কৈ থাকিবলৈও দিগদাৰ, তেওঁলোকো ক্ৰাইচিছত আছে। তথাপি মই কৈ দিছোঁ যে এইটো কোনো পধ্যে ৰেহাই দিয়া নহ'ব, চবেই ক্ষতিপূৰণ পাব লাগে। সামগ্ৰিকভাৱে কিমান মানুহ ইয়াত এফেক্টেড হৈছে? এনে 1200 মানুহে আমাৰ খাদ্য খাই আছে। 1200 70টা পৰিয়াল বুলি কৈ আছে। 70টা পৰিয়াল সেই বাৰিচোৱা গাঁৱত, মই যিটো কৈছিলোঁ 70টা পৰিয়াল বাৰিচোৱা গাঁওখনৰ বাৰিচোৱা চুক বুলি কয়, মানে যিবিলাক একদম ঘৰৰ পৰা আঁতৰি আহিবলগীয়া হৈছে। তাৰ উপৰিও মানে ইভাকুৱেট কৰি যিবিলাকক কেম্পত ৰাখিছে, দূৰত আছে, যে ঘৰটো খালী কৰি থোৱা, দিগদাৰ হ'ব পাৰে, ঘৰ কি কয় গেছ জ্বলাবলৈ দিয়া নাই, এনেকুৱা টোটেল খাদ্য খোৱা মানুহ মানে 1000 মান হয়, ইনক্লুডিং ইয়াত যিমান ষ্টাফ আছে 200 মান মানুহ হৈ যায়। 1200 মান মানুহে খাদ্য খাই আছে টোটেল মানুহ। আজি এটা এছেছমেণ্ট এটা কৰিলে তেওঁলোকে কৈছে যে কাইলৈ গধূলিৰ ভিতৰত তেওঁলোকে এটা ফাইনেল এছেছমেণ্ট এটা মোটামুটি গম পাব। আৰু সেইটো ব্ৰিফ কৰিবলৈ আপোনালোকক, মইতো ভালকৈ বুজি নাপাওঁ, গতিকে আপোনালোকক ব্ৰিফ কৰিবৰ কাৰণে মই কৈ দিছোঁ আজি সন্ধিয়া আপোনালোকক আটাইবিলাক প্ৰশ্নৰ উত্তৰ দিম বুলি তেওঁলোকে কৈছে। মই সেইটোও কৈ আহিছোঁ। আৰু তেওঁলোকে কৈছে যে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত কথা পাতি আছে। মই কৈছোঁ যে সকলোকে ক্ষতিপূৰণ দিব লাগিব। আজি দেখিছে যে কালি ধমধমনিটো দি দিয়াৰ কাৰণে ইডিক কালি অলপ খং কৰিলোঁ, আপোনালোকে নিজে দেখিছিলে। ইডিক খং কৰি দিয়াৰ কাৰণে আজি তেওঁলোকে ব্ৰেকফাষ্টটো দিছে। আজি তেওঁলোকে হেল্থ কেম্পৰ কাৰণেও অলপ সহায় কৰি দি আছে ONGC-য়ে, নহ'লেতো দায়িত্ব লোৱা নাছিলে। কিন্তু আমাৰ কাৰণে সৌভাগ্যৰ এটাই যে দিখন নৈখন লগতে লাগি থকাৰ কাৰণে 24/7 পানী পোৱাৰ কাৰণেহে এতিয়ালৈকে বাচি আছোঁ, নহ'লে এতিয়ালৈকেতো বহুত ডাঙৰ ঘটনা ঘটি গ'ল। 24/7 পানী পাম্প কৰি থাকিব পাৰিছে। তো গতিকে মই আপোনালোকক সকলোকে ধৈৰ্য সহকাৰে আমাৰ যিসকলে ছেফটিৰ কাম কৰি আছে, বিশেষকৈ শ্ৰী হৰি, তেওঁলোকৰ টীমটোক যাতে কোনেও আমি অসুবিধা নকৰোঁ, তেওঁক খুব ভালকৈ কাম কৰিবলৈ দিয়ক। আমাক সকলোকে বচাব লাগিব। আৰু শিৱসাগৰৰ কাৰণে এইটো এটা অতি ভাল খবৰ যে মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশক্ৰমে আমি এটা প্ৰদেশ কংগ্ৰেছৰ দল তথাপিকে আহি আপোনালোকৰ এই অঞ্চলত উপস্থিত হ'লোহি। লগত আমাৰ জিলা কংগ্ৰেছৰ সভাপতি মঞ্জিল গগৈ ডাঙৰীয়া, আমাৰ APC জেনেৰেল ছেক্ৰেটাৰী বিতুপন শইকীয়া, পলি হাজৰিকা বাইদেউকে লৈ এটা দল আহি পালোঁ। আৰু আমি ইয়াত আহি যিটো অনুভৱ কৰিলোঁ, ইয়াত ৰাইজৰ আতংক হৈছে আৰু যি ভয়ংকৰ শব্দ, এই শব্দত আমিও আহি আতংকিত হৈছোঁ। আৰু আমি ইয়াত ৰাইজৰ লগত বাৰ্তালাপ কৰি গম পালোঁ যে ইয়াত ONGC কৰ্তৃপক্ষই হেমাহি আছে। আৰু ইয়াত আপোনালোকৰ মাধ্যমেও বহুত কথা গম পালোঁ আৰু গম পাইছোঁ যে ইয়াত ৰাইজৰ জীৱন আৰু সম্পত্তিৰ লগত হেতালি খেলা হৈছে। আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশত আমি অসমৰ ৰাইজক আশ্বস্ত কৰিব খুজিছোঁ যে এই বিপদৰ সময়ত আমি ৰাইজৰ লগত থাকিম। আৰু ONGC কৰ্তৃপক্ষ আৰু চৰকাৰৰ যি হেমাহি যে আমাৰ কেৱল সম্পদ শোষণৰ যি ব্যৱস্থা তেখেতলোকে কৰে, ৰাইজৰ কাৰণে কোনো চিন্তা নকৰে। আৰু প্ৰাইভেটাইজেশ্যনৰ ফলত কিছুমান বেয়া কোম্পানীৰ হাতত গতাই দিছে নেকি, এনেকুৱাও সন্দেহ ৰাইজে কৰিছে। সেইকাৰণে আমি দাবী জনাইছোঁ যিসকলৰ কাৰণে এই ঘটনা ঘটিছে তাৰ উচিত তদন্ত হ'ব লাগে আৰু দোষীক উচিত শাস্তি প্ৰদান কৰিব লাগে। লগতে আমি এই অঞ্চলৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ আৰু ONGC পক্ষক দাবী জনাইছোঁ। আৰু ইয়াত আমি আহি দেখি পাইছোঁ যিখিনি কৰিব লাগিছিলে ONGC পক্ষ চৰকাৰে আৰু ৰাইজ আশ্বস্ত হ'ব পৰাকৈ যিখিনি সুবিধা দিব লাগে এই সুবিধাখিনি দিয়া হোৱা নাই। আমি দাবী জনাইছোঁ যে তেখেতলোকক যিমান সুবিধা
প্ৰয়োজন হৈছে তাতকৈ বেছি সুবিধা প্ৰদান কৰি অতি সোনকালে এই যি শব্দ আৰু এই যি দুৰ্ঘটনা ঘটিছে এই দুৰ্ঘটনা নিবাৰণ কৰিবলৈ আমি চৰকাৰক আৰু ONGC পক্ষক দাবী জনাইছোঁ। যিটো আছে সেইটো হ'ল আপোনাক মই অলৰেডি বুজাই দিলোঁ যে আমাৰ এফালে কমিউনিকেশ্যন হৈ আছে, আমি ৱেলটোত পাম্প কৰাৰ স্কোপ থাকিব লাগিব ন। আপুনি ভিতৰৰ পৰা পাম্প কৰিব, ওপৰলৈ ওলাই যাব। সেইটো ক্ষেত্ৰত আমি বহুত সাৱধানেৰে তাক পাম্প কৰি কণ্ট্ৰল কৰিব লাগিব। কোন আহিছে আপোনালোকৰ ছুপাৰিয়ৰ অথৰিটি? আমাৰ যিটো RCMP টিম থাকে চেণ্ট্ৰেলত, তেওঁলোক আহিছে। কমপ্লিট RCMP দায়িত্বত আছে, তেওঁলোকে ডিচিশ্যন ল'ব। তেওঁলোক যদি ফেইলিয়ৰ হয় হায়াৰ কৰিব বাহিৰৰ পৰা, তথাপি কণ্ট্ৰলটো কৰিব। কেইদিনমান অনুমানিক লাগিব? চাওক, এনেকুৱা কামত আপুনি কোনো টাইম বাইণ্ডিং দিব নোৱাৰে। নবডি কেন গিভ দ্য টাইম বাইণ্ডিং, কাৰণ ডিপেণ্ড কৰে আপোনাৰ কিমান দূৰ ছাকচেছ হয়। যদি জুই অগ্নি সংযোগ হয় সেইটো আপোনালোকৰ ছাপোৰ্ট থাকিলে কেতিয়াও নহয়। আমি কি জুই জ্বলাম নেকি? নহয়। এই যেনেকে আপোনালোকে ছাপোৰ্ট দিছে আজিলৈকে, সেইটো ছাপোৰ্ট যদি পাওঁ আমি কণ্টিনিউ ছাপোৰ্ট পায়ে। কিন্তু আপোনালোকৰ পৰাতো কোনো ছাপোৰ্ট পোৱা নাই, আপোনালোকে নজনাই এই কথাবিলাক। আপোনালোকে ৰাতি ইয়াত একদম ধুনীয়াকে চকী পাৰি ধুনীয়াকে খাদ্য খাই থাকিব, ৰাতি আপোনালোকে এটা প্ৰেছ ৰিলিজ দেলহিৰ পৰা দিব, আমুক গৈছে তামুক গৈছে, তাৰপিছত ফ বেগেনা। এইটো নহ'ব নহয়। কণ্ট্ৰল, প্লিজ কণ্ট্ৰল। এইটো কণ্ট্ৰল কৰিব, লেংগুৱেজৰ কণ্ট্ৰল কৰিব। আমি পাব্লিক প্লেচত আছো। নহয় মানুহ মৰিছে, কি পাব্লিক প্লেচত আছে? আমিওতো তাতেই কাম কৰি আছো। ইয়াত মানুহ মৰিছে, ইয়াত 10জন হস্পিটেলাইজ হৈছে। আপোনালোকে এটা ভাল মেডিকেল কেম্প নাই, ভাল খোৱাৰ ব্যৱস্থা নাই, কি কথা কৈছে? দেখিছো নহয়, এতিয়া দেখিছো নহয়। ডক্টৰ 5জন এতিয়া পলিউশ্যনৰ এইটো হেৰি বহাইছে। জিলা প্ৰশাসনৰো দায়িত্ব আছে যে নহয় ONGCৰ দায়িত্ব, জিলা প্ৰশাসনৰো আমাক ছাপোৰ্ট দিয়াৰ দায়িত্ব আছে। কাৰণ ONGCৰ হাতত ইমান ৰিচোৰ্চেছ নাথাকে। চাওক ডাঙৰীয়া, ONGCয়ে ইয়াৰ পৰা তেল নিষ্কাশন কৰে, যিখিনি CSR ফাণ্ড কৰিব লাগে ৰাইজৰ উন্নয়নৰ কাৰণে সঠিক নকৰে। এনেকুৱা যেতিয়া আচলতে চিটুৱেশ্যন ক্ৰিয়েট হয়, তেতিয়া ONGCয়ে যিখিনি দায়িত্ব গ্ৰহণ কৰিব লাগে সেইখিনি নকৰে। আটাইতকৈ ডাঙৰ কথা, আজি মানুহ কিয় পেনিক হৈছে? আজি মানুহ পেনিক হোৱাৰ কাৰণটোৱে হ'ল আপোনালোকে সময়ে সময়ে ৰাইজক আশ্বস্ত কৰিব পৰাকৈ কোনো কথা বতৰা। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকক বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।